ৰঙালী বিহুৰে বতৰ কেনেকুৱা গ'ল কহ বিহু কেনেকুৱা গ'ল বিহু বিহু বিশেষকৈ এবাৰ মোৰ মজা হে ভাল গ'ল হয় নি বিহু ভাল গ'ল মুঠতে একদম ভাল মানে ব্যৱসায় এটা লগালোঁ বিহুত প্ৰায় মোৰ বহুত টকা ইনকম বুজিছানে বিহুত গৰু ব্যৱসায় গৰু ব্যৱসায়টো ভাল গৰুটো চাহ তই হাড়ৰ পৰা একেবাৰে শিঙলৈকে গোটেইখিনি বিক্ৰী হয় বিকা সেইবোৰ ব্যৱসায় নহয় আৰু কি হয় এই তোমাৰ এতিয়া মই মানে আজি বহুত দিনৰ বিহু আগে দেই বহুত দিনৰ পৰা মানে অবজাৰ্ভ কৰি আছিলোঁ মানে গাঁওখনত দেই তোমাৰ চালোঁ যে কোনো এঘৰ মানুহত গৰু নাই হা একমাত্ৰ মোৰ সেই মিতিৰৰ মানুহ এঘৰত গৰু এটা আছিল তহঁতৰ গাঁৱত গৰু নাই তাৰপিছত মিতিৰৰ মানে আমাৰ সেই জেঠাইদেউ ঘৰত তহঁতৰ ঘৰতো নাই আমাৰ ঘৰতো নাই জেঠাইদেউ ঘৰত তোমাৰ গৰু দুটা আছিলে তাই এটা মৰি থাকিলে তাৰপৰা মই আৰু মাথা এটা লগাই পেলাই জেঠাইদেউলৈ ফোন কৰিলোঁ মই বোলো গৰুটো বোলো দুদিনৰ কাৰণে দিবচোন বোলো আকৌ ঘূৰাই দিম তাৰপিছত বোলো হ'ব বোলে জঞ্জালহে বোলে লৈ যাবি মইতো ভালেই পালোঁ আৰু পাই পেলাই তাৰপৰা এটা আইডিয়া মনত আহি গ'ল অহাৰ লগে লগে মই এটা এড দি দিলোঁ যে গৰু বিহুৰ দিনা গৰু ধুৱাবলৈ যদি গৰু লাগে তেনেহ'লে মোৰ লগত যোগাযোগ কৰ ফেচবুকত এড এটা দি দিলোঁ আগফালে চাইনবোৰ্ড এখন মাৰি দিলোঁ ঘৰৰ আগত তাৰপিছত তোমাৰ কণ্টেক্ট নাম্বাৰটো তলত দি দিলোঁ আৰু ফোন মই ধৰিবলৈ মানে নোৱাৰা হ'লে ইমানেই ফোনৰ উপৰি ফোন তাৰমানে কি হয় গৰুটো তাৰমানে কেনেকৈ ব্যৱসায়টো কৰিলোঁ মানে তোমাৰ গৰু গা ধুৱাবলৈ গৰু নাই ন গৰুটো মই ভাড়ালৈ দিলোঁ মানে গৰু বিহুৰ দিনাখন তাৰপিছত তোমাৰ গাড়ী এখন লৈ ল'লোঁ আৰু গাড়ীৰ ওপৰত মুঠতে গৰু উঠাই আৰু ইজেগাৰ পৰা সিজেগা সন্ধিয়া সময়তে গৰু ঘৰত সোমাইছে ৰাতিপুৱাৰ পৰা গধূলিলৈকে প্ৰায় 53টা অনুষ্ঠান কৰিলে 53টা অনুষ্ঠান সি কৰিলে গৰুৱে তাৰমানে সি ৰৈ দিব লাগে গাড়ীত গাড়ী এচি গাড়ী আৰু হা তাতে ৰৈ দিব লাগে আৰু মই ননমাওঁ গৰু তললে নমোৱা নিয়ম নাই তাৰ ওপৰতে ধুৱাব লাগিব পানীও মই গৰম পানী লৈ গৈছোঁ ফটো লয় চাগে আৰু ফটো লয় আৰু বিহুটো আৰু নিয়মটো কৰে আৰু ভাল কষ্ট দিছ দেই গৰুটোক ভাল কষ্ট দিছ দেই গৰুটো বাৰু অজান প্ৰাণীটোক তো 60-70 জেগাত গা ধুৱাবলৈ দিছ মানে কষ্ট ক'ৰ পৰা পাইছে কষ্ট নাই পোৱা না সেইটো গৰম পানী কৰি নিছোঁ মই গৰম পানী কৰি তাহাঁতৰ ঘৰৰ পানীয়ে নহ'ব পানীও মই যোগাৰ দিছোঁ মাহ হালধি যোগাৰ দিছোঁ গৃহস্থ পানী অকণ ঢালিলে হ'ল ফটোটো ল'ব পানীকণ ঢালিব সেয়া এটা কৰিব হৈ গ'ল ভাল চলালোঁ দেই চলালোঁ মানে তাৰপিছত হেৰিটো আৰু মানুহৰ বিহু দিনাখন আৰু গৰুটো ঘূৰাই দিলোঁগৈ দি পেলাই তাহাঁতক কিবা দিলি নাই কি দিবা টকা 1000 দিলোঁ আৰু ভাল হ'ল ভালেই হৈছে দে তই যে সেইমতে সেই চিন্তাটো কৰিছ এতিয়া গৰু নথকা তেতিয়া গৰুটোতো গা ধুৱাবই লাগিব গতিকে তই সেইটো চিন্তা কৰি পেলাই অকল তোৰে মানে পুণ্য হোৱা নাই তোৰ ব্যৱসায় হৈছে বাকী মানুহখিনিয়ে আকৌ ফটো মাৰি হেৰিয়ত দিছে নহয় ফেচবুকত দিছে সংস্কৃতিটো যেনে তেনে হ'লেওতো ৰাখিছে মানে তোমাৰ ফেচবুকত গম পোৱা নাই সকলোৱে ফেচবুকত ফটো দিছে গৰু কিন্তু এটাই এইবোৰ ইমান খুচৰি নাচাই বাৰু যি কি নহওক এই তোমাৰ মই পালোঁ কি বিহু মোৰো এইবুলি বেয়া নহয় মই কি মোৰ তোৰ নাজানেহে যেনিবা সি কি কেলে দাম বাঢ়িছিলে নে জাতিলা নহয় কেলে পিঠা যোৱা বছৰ বিক্ৰী কৰিছোঁ মই পিঠা লাডু পিঠা লাডুৱে বুলি গোটেই গাঁও মানুহে মোৰ ঘৰৰ পৰাহে কিনিছে কেলে তহঁতৰ গাঁৱতো নিছে দেখোন আমাৰ ঘৰলৈ পেকেট এটা দেখিছিলোঁ কেলে পেকেটটোত লিখা আছে নাই পিকে পিঠা লাডু ফেক্টৰী সেইটো কাৰ প্ৰডাক্ট তোমাৰ নি সেই আমাৰ ঘৰত বনোৱা গোটেই গাঁৱৰ মানুহে নিছে প্ৰায় 75,000 মই অকল পিঠা আৰু লাডু বিকিলোঁ ইমানখিনি লাডু পিঠা এতিয়া গাঁৱত তই এতিয়া বিশ্বাস কৰ গাঁৱত এতিয়া আঙুলি মূৰত লিখিব পৰাকৈ 4জনী নে 5জনী মানুহ আছে বোৱাৰী আছে পিঠা বনাব জনা হ'লেও হেৰি ন সেইদিনাখন মই এই ফটো দিয়া দেখিছোঁ ভিডিঅ' দিয়া দেখিছোঁ কোনে তোমালোকৰ গাঁৱৰ সেইজনী চুইটি নে কি ব্লগ যে বনাই সেইজনীয়ে নিজে বনাইছোঁ বুলি কৈছে নিজে বনাইছোঁ বুলি দিছে ফটোত সেইটোৱেটো কথা তাই পিঠা মোৰ তাৰপৰাহে লৈ গৈছে পিঠা লাডু মোৰ তাৰপৰা লৈ গৈছে 3 পেকেট নে 4 পেকেট নিছিলে তাই এপেকেট ৰাখি পেলাই বাকীকেইটা ঘূৰাই দিছেহি আমাৰ মোৰ তাৰ হেৰি পিঠা যথেষ্ট বিকিলা মানে বহুত বিকিলোঁ প্ৰায় 75,000 মান টকা ঘটিলোঁ মই নবৌবা সেইখন হাত হৈ আছেনে বাৰু কি নবৌ হাত ইমানখিনি পিঠা বনাই পেলাই নাই নবৌৱে পিঠাহে বনাব জানে আমাৰ নবৌৱে কোনে বনালে
মাতি আনিছোঁ আকৌ মই বাহিৰৰ পৰাহে আনিছোঁ কি বাহিৰৰ পৰা সেইটো কথাটো কোৱাই নাই নহয় 3জনী মানুহ মই মাতি আনিছোঁ বাহিৰৰ পৰা আনি পেলাই ইয়াত ট্ৰেইনিং দিছোঁ পিঠা বনোৱা লাডু বনোৱা অসমীয়া মানুহ নহয় মানে সেইয়া অসমীয়া তোক মই কৈয়ে আছোঁ দেখোন তইতো জানই দেখোন অসমীয়া মানুহ বাৰু অসমীয়া মানুহে লোকেল বস্তু কি ভাল পায় কচোন যিমানে ওপৰত নহওক লাগে লোকেল বস্তু ভাল নাপায় নহয় সেইকাৰণে বাহিৰৰ পৰা আনিছোঁ ফটোত মই কেলে পেকেটটোত মই তাহাঁত 3জনী ফটো দিয়া নাই জানো ফটো দিয়া দিছোঁ বাহিৰৰ ছোৱালীহে একজনী তাহাঁতি সেইকাৰণে বিক্ৰীটো ভাল হৈছে তাহাঁতক আনি মই এমাহ ট্ৰেইনিং দিছোঁ ট্ৰেইনিং দিয়ে তাহাঁতৰ সৈতে পিঠা লাডু বনাইছোঁ বনাই পেলাই বিক্ৰী হৈছে ভাল মাথা এটা মাৰিলা ভাল মাথা মাৰিলোঁ মই যেনেকৈ মাৰিলোঁ তুমিও মাৰিলা তই কিহত মাৰিলি গৰুটোত নহয় তাৰ তোমাৰ সেইটো একেদিনাই শেষ চাগে মোৰতো শেষ বিহু এসপ্তাহমানৰ আগৰ পৰা তোৰ বিহু 3-4 দিনৰ লগত পিছলৈকে বিক্ৰী হ'ল তাৰপিছত এতিয়া নাই বুজিছা গৰুটোৱে মোক দিলে এদিন তাৰপিছত তোমাৰ সিমানখিনিতো পইচা বিহু বুলিও অলপ পইচা খৰচো হ'ল দীৰ্ঘদিনীয়া নহয় ব্যৱসায়টো সেইটোতো হয় বাৰু কিন্তু তাৰপিছত আকৌ এটা মই মাথা মাৰি দিলোঁ নহয় কেইদিনমান মানে দীঘলীয়া চলা ব্যৱসায় এটাত কি ব্যৱসায় হুঁচৰি এযোৰ উলিয়ালোঁ কি ব্যৱসায় বুলি কেলে কৈছ আকৌ মই বেয়া পাওঁ হুঁচৰি উলিয়ালি তই কিন্তু মই তোক সেইটো কাৰণে মানি লৈছোঁ তই যে অসমীয়া সংস্কৃতিটো অসমীয়া ডেকা হৈ পেলাই যে তই সেইখিনি ৰাখিছ মই তোক মানিছোঁ কিন্তু মই খুব ভাল পাইছোঁ তোক মই চেলুট জনাইছোঁ অসমীয়া হৈ পেলাই যে তই হুঁচৰি যে উলিয়াইছ মানুহৰ ঘৰত গালিগে প্ৰায় মই 25-30 ঠাইমানৰ গালৈকে মই কষ্ট হৈছে তোক মই ভাল পাইছোঁ তই যে সেইটো সংস্কৃতিটো ৰাখিছ মই সেইটো কাৰণে কষ্ট কৰিছোঁ ভাল হৈছে তেনেকৈ ভাল হৈছে মই বৰ ভাল পাইছোঁ আমাৰ নাচনী ইহঁতি চাগে আমাৰ এই পিংকি জীয়েকজনী যে বিহু সম্ৰাজ্ঞী যে পাইছিলে হেৰিয়ত যে গুৱাহাটীত সেই কি ফটোৱা কথা কৈছা ঢুলীয়া নাচনী মই ইয়াত নাই ৰখা নহয় কি নাচনী অসমীয়া ছোৱালী নাই ৰখা বগলা আছো নি অসমীয়া ছোৱালী নাৰাখি পেলাই আকৌ নাচিবলৈ ক ছোৱালী ৰাখিবি বাহিৰৰ পৰা আনিছোঁ তোমাৰ দিল্লীৰ আছে মুম্বাইৰ আছে তাৰপিছত ৰাজস্থানৰ এজনী আছে পঞ্জাৱৰ এজনী তাৰপৰা ৱেষ্ট বেংগলৰ এজনী আছে 8জনী আছে বাহিৰৰ নাচনী বাহিৰৰ আমাৰ এইকেইটা ঢুলীয়াৰ লগত তাহাঁতি চাগে পাত্তাই পোৱা নাই কোন ঢুলীয়া কেলে ইহঁতি ঢুলীয়াকেইটা আমাৰ ইহঁতি ঢোল বজোৱা নাই আৰু মই কি নাচনী বাহিৰৰ পৰা লৈ ঢুলীয়া কি ইয়াৰ লোকেল ল'ম হা লোকেল কি বস্তু ভাল পায় বাৰু অসমীয়া মানুহে কোৱাচোন ঢুলীয়াও বাহিৰৰ লোকেল বস্তুটো অসমীয়া মানুহে ভাল নাপায় মই তোক কথা কৈছোঁ তই সেইটোকে আকৌ এপ্লাই কৰ তোমাৰ বাহিৰৰ এইবোৰ ঢুলীয়াও বাহিৰৰ ধুনীয়াকৈ চলাই আছে দেই ভাল ঢুলীয়াও বাহিৰৰ ল'ৰাকেইটাই বাৰু ঢোল খুদ বজাবলৈ শিকিলে বাৰু ঢোল বজাবলৈ নালাগে ন ঢোল নবজোৱাকৈ তাল নবজোৱাকৈ পেপা নবজোৱাকৈ বাঁহী নবজোৱাকৈ বিহু হুঁচৰি হ'ব নি এইবোৰ আৰে তোমালোকৰ সেইকাৰণে উন্নতি নাই আৰে তুমি এতিয়া কথা চিন্তা কৰি আছা মই নেক্সট মানে 20 বছৰৰ পাছত যিটো হ'ব সেই কনচেপ্টটোহে মই ডালিছোঁ মানে তাত তোমাৰ আৰু 20 বছৰ পিছত যিটো হ'ব মানে সেইটোহে এতিয়া ঢোল বজাব নালাগে নহয় আৰু অলপ বছৰ পিছত সেই কনচেপ্টটো মই দি দিলোঁ নহয় এইবাৰ ঢোল বজাবলৈ জানিব নালাগে নহয় ডিজে লগাই দিছোঁ লিপচিং কৰিছে তোমাৰ এক্টিং কৰিছে হৈ গৈছে সেইভাগে বিহু হৈ গৈছে ডিজেত তোমাৰ গান লগাই দিছোঁ আৰু তাতে ধুনীয়াই তেনেকৈ তালে সেইভাগে হৈ গৈছে তেনেকৈ আজিকালি এই কনচেপ্টটো মানে মই নতুনকৈ চিন্তা কৰিছোঁ এইটো কিন্তু তুমি চাবা প্ৰায় 20 বছৰমানৰ পিছত কিন্তু এই কনচেপ্ট মোক তেতিয়া ক'ব তই কিন্তু ক'বা তুমি তই কিন্তু বৰ বেলেগ ব্ৰেইন এটা লগালি দেই আচ্ছা এইডোখৰতো কথা এটা সুধো তইতো অনুষ্ঠান ঢেৰ কৰিলি মই প্ৰায় 25-26 ঘৰমানত কৰিছোঁ আমাৰ এইডোখৰত নাই কৰা এইডোখৰত মানে এইটো পইচাটো মানে অলপ প্ৰব্লেমটো পইচাটোৰ কথা আছে আচ্ছা এইডোখৰতো মই কথা এটা সুধিছোঁ তোক এই অনুষ্ঠানবোৰ কৰোঁতে ডিজে বজাই দিছ তাত নাচিছে লিপচিং কৰিছে এই কামখিনি কৰোঁতে তোৰ যে অসমীয়া সংস্কৃতিটো যে অকণমান বিকৃত হৈছে সেই বুলি ভাবি পেলাই কোনেও তোকতো একো গালি এটা দিয়া নাই নে গালি দিছে মানে 2-এটা চৰো মাৰিছে কেতিয়াবা লাঠিও মাৰিছে গুৰিয়াইছোঁ খালি সেইবোৰলে মই ভূক্ষেপ কৰা নাই কাৰণ কেলে তুমি এই সংস্কৃতিটো ৰক্ষা কৰিবলৈ যাওঁতে তুমি ক'ৰবাৰ পৰা 2-এচাট খাবও লাগিব 2-এগুৰ খাবও লাগিব 2-এচৰ খাবও লাগিব কিন্তু মই যিটো কষ্ট কৰিছোঁ মই যিটো মানে এই কনচেপ্টটো মই যেনেকৈ মানে বাহিৰৰ মানুহ আনি পিনে বিশ্ব দৰবাৰলৈ মই লৈ যোৱাৰ যিটো প্ৰয়াস কৰিছোঁ মানে তাৰ কাৰণে যদি তোমাৰ কোনোবাই ভাল কাম কৰিবলৈ গ'লে 2-এচৰ খাব লাগিব সেইকাৰণে মই সংস্কৃতিৰ নামত মই মানে এখন গাল মই পাতি থওঁ সংস্কৃতিৰ নামত তই এখন গাল পাতি থৈছ পাতি থৈছোঁ মই এখন
আচ্ছা তই সংস্কৃতিৰ নামত তই সোঁ চাইডৰ গালখন পাতিছ নে বাওঁ চাইডৰ গালখন পাতিছ নে যাৰ যেনেকৈ সুবিধা হয় হয় নি যাৰ যেনেকৈ সুবিধা হয় তেনেকৈ দিয়ে আৰু এতিয়া মই তোক এইডোখৰতে কথা এটা কওঁ এতিয়া মই যদি তোক দিওঁ সংস্কৃতিৰ নামত এতিয়া মোৰ গাল কোনখন সুবিধা হ'ব মোৰ সোঁ চাইডৰখনে সুবিধা হ'ব নে কি হা লাজ চৰম লগা নাই লাজ চৰম নাই হা অসমীয়া সংস্কৃতিক লৈ পেলাই তই ডিজে বজাই চোতালত বিহু গাবলৈ ল'লি হা